মোবাইলটো উলিয়াবলৈ ভয় লাগে য'ত কিবা কৈ দিয়ে। হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে আশা কৰোঁ সকলো ভালে আছে। ফুলৰা দিলোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আৰু স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। তো আজি আমি কি কৰি আছোঁ দেখুৱাই আছোঁ আৰু কাইলৈ যাম শ্বিলঙত। কিয় যাম মই পিছত ভিডিঅ'টো শেষত দেখাই দিম বাৰু। আৰু থাম্বনেইল চাইটো গম পাইছেই কিয় যাবলগীয়া হ'ল হঠাৎ শ্বিলঙলৈ। আচলতে হঠাৎ নহয়, কেইদিনমানৰ পৰা ভাবিয়ে আছিলোঁ, কিন্তু যোৱাটোহে হঠাৎ হ'ল যে মানে আজি কাইলৈকে যাম বুলি মানে ভবাটোহে হঠাৎ হ'ল আৰু সেইখিনিতে বহি লওঁ হ'ব। মই ফুৰিবলৈ নাযাওঁ, কিন্তু শ্বিলঙত যাম আমি নেগেৰিঞ্চ হস্পিটেললৈ। আৰু হস্পিটেলত কিয় যাওঁ, কাৰ কাৰণে যাওঁ সেইখিনি পাছত কৰি জনাই আছোঁ বাৰু। আৰু বাকী ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা পালে জনাব। বাকী মোৰ এইখিনিত হৈ আছে পিম্পল এটা, বহুত বিষাইছে। পিম্পল নে কি নাজানো, এইখিনিতে বহুত বিষাইছে, গোটা এটা কিবা এটা হৈ আছে। বাকী আজিতো ৰাতি শোৱা বহুত দেৰি হ'ব। ৰাতিপুৱা আমি 4টামান বজাত যাম চাগে, কাৰণ তাত গৈ পেলাই আকৌ ডক্টৰ পাব লাগিব। আমি গম নাপাওঁ তেনেকৈ ডক্টৰ লগ পাম নে নাপাম কাইলৈ। তো ৰাতিপুৱা 4টামান বজাতে ওলাব লাগিব। আৰু আজি ৰাতি বহুত দেৰি হ'ব। এইফালে মা খানা চানা বনাই আছে, এইফালে মায়ে পোলাও বনাই আছে। মোৰ খুব পোলাও খাবলৈ মন গৈছিলে, সেইকাৰণে বনাই আছে। আৰু এইফালে মাটন এয়া ৰেডি হৈ আছে। এয়া মানে হেৰি দি থোৱা আছিলে আৰু গৰম মছলা। আৰু এইফালে ল'ৰাক চাবলৈ আহিছোঁ। অ' মাই গড, মোৰ লেপটপটো চাৰ্জত দি থোৱা আছিলে, সি চাই আছে। সেয়া মানে এনেই চলাই আছে। আৰু এইফালে দেউতাক আহিলে, দেউতাক অহাৰ পিছত আকৌ দুইটাকে এয়া ব্যস্ত কৰাই দিলোঁ। আৰু তাৰপিছত বৌয়ে বাচন বৰ্তন বান্ধি আছে, কাৰণ শ্বিলঙত যিসকল মানুহ গৈছে নেগেৰিঞ্চলৈ গম পায়, তেওঁ তাত অকণ প্ৰচেছটো লেণ্ডি হয়, গতিকে তাত থাকিবলগীয়া হ'ব পাৰে। আকৌ দাদাই চিকেন লৈও আহিলে, এফালে চিকেন আৰু এফালে কণী চনীও মানে বনাব। কিয় বনাব মানে, যিহেতুকে আমি কাইলৈ শ্বিলং যাম আৰু খানা চানাটো ৰাস্তাত খাবলৈ অসুবিধা হ'ব, যিহেতুকে আমি সৰহকৈ যাম, 5-6জনমান যাম। আৰু হস্পিটেলত গৈ পোৱাটো মানে সোনকালে গৈ পোৱাটো প্ৰয়োজন, সেইকাৰণে পটাপট মায়ে গোটেইখিনি খানাই বনাইছে টিফিনৰ কাৰণেও। আৰু এইফালে মই একদম পটাপট কাপোৰ কানিবিলাক উলিয়াই কৰি ল'লোঁ। এয়া গৰম কাপোৰবিলাক উলিয়াই ল'লোঁ। ইয়াতে চব টোপোলা বান্ধি থৈ দিছিলোঁ। এতিয়া চব এইবিলাক উলিয়াইলে আকৌ মই এসোপা উলিয়াবলগীয়া আছে। ক'ত আছিলে সেয়াও পাহৰিলোঁ, নাজানো এতিয়া তাত কেনেকুৱা বতৰ হৈ আছে। আৰু এইফালে আমাৰ খানা ৰেডি, পকাতে খাম আৰু যিটো গৰমহে পৰিছে। আৰু এইফালে এতিয়া ৰাতি শুই কৰি আৰু ৰাতিপুৱা উঠিলোঁ আকৌ দেই। উঠি কৰি আকৌ ৰাতিপুৱা মই মূৰ চুৰ ধুলোঁ। ৰাতিপুৱা 4টাতে উঠি মূৰ চুৰ ধুইছোঁ। 4টা নহয়, 3টা বজাতে। আকৌ এয়া মায়ে মানে ৰাস্তাত খাবৰ কাৰণে লুচি চুচিও বনাই ল'লে। ফাইনেলি আমি যাব ওলালোঁ এতিয়া। আৰু হেডফোনডাল লৈ লৈছোঁ। আৰু এইফালে দাদা ওলাইছে। আৰু এখন বাসন্তী ইয়াত মোৰ কাৰণে। যাওঁ কলেজত গৈ নাপায় একো। অ'কে, ষ্ট্ৰবেৰী লৈ আহিম। এয়া যাত্ৰা আমাৰ আৰম্ভ হ'ল। আৰু উঠি লৈ পেলাই মানে আৰম্ভ হ'ল আৰু কেতিয়াবা এয়া অলপমান অহাৰ পিছতহে মই ফটো দেখুৱাইছোঁ, ভিডিঅ' কৰিছোঁ। আৰু এইফালে এয়া দেওশাল মন্দিৰত এয়া দাদা প্ৰথমে নামি পেলাই সেৱা কৰিলে। এতিয়া এওঁ আৰু ল'ৰাও নামিছে, তেওঁলোকে সেৱা কৰিছে। আৰু ময়ো নামিছিলোঁ, কিন্তু মোক ভিডিঅ' কৰা মানুহ নাই, সেইকাৰণে মই ভিডিঅ' কৰা নহ'ল আৰু মোক নিজকে। প্ৰথমে তেওঁলোকক উঠাই লৈছোঁ। তাৰপিছত আমি ৰাস্তাত মানে মায়ে যিখিনি আনিছিলে সেয়াও খাই কৰি ল'লোঁ। আৰু এয়া আমি শ্বিলঙত সোমালোঁ দেই। সোমোৱাৰ পিছত চাওকচোন এনেকুৱা ভিৰ লাগিছে। এয়া ৰাস্তাত পূৰা গাড়ী যাম। আৰু এতিয়া আমি এয়া কিবাকিবি বজাৰ কিবাকিবি খাবৰ কাৰণে কিনি ল'লোঁ। আৰু এয়া যে কিনিছিলোঁ এয়া ষ্ট্ৰবেৰী, মানে আমি ভাবিছিলোঁ সৰু চাগে ষ্ট্ৰবেৰীটো মানে কলি হৈ আছে বুলি, কিন্তু ষ্ট্ৰবেৰী নহয়, আমাক ঠগিছিলে। কিন্তু এটা খাই চোৱাৰ পিছত দেখিলোঁ এনেকুৱা টেঙা কাৰণে গোটেই সোপা আকৌ ঘূৰাই দি পেলাই আকৌ কিবা তৰমুজ কিনি ল'লোঁ। তাৰপিছত এয়া শ্বিলঙৰ ভিউ দেখুৱাই আছোঁ। আৰু যিখিনি পাৰিছোঁ, ভিডিঅ'টো বহুতখিনি কৰিছিলোঁ, কিন্তু ভিডিঅ'টো বহুত লম্বা হৈ যাব। চাৰিওফালে সেউজীয়া গছ গছনি, ওখ ওখ পাহাৰ আৰু পানী, মানে ইমানেই ভাল লাগিছে। আৰু চকুহাল একদম হাত পৰি গৈছেগৈ, চাৰিওফালে সেউজীয়া দেখিছোঁ। ঠায়ে ঠায়ে মহিলাসকলে কিবাকিনি বিকিও থকা দেখিছিলোঁ, সেইকাৰণে দুটামান ভিডিঅ' কৰি ৰাখিলোঁ।
তেনেকৈ ক'তো ৰখুৱা কৰা নাই আৰু ডাইৰেক্ট আমি আহিয়ে আছোঁ খালোঁ কিন্তু মাত্ৰ মাজতে খাবৰ কাৰণে ৰখিছিলোঁ কাৰণ যিহেতুকে হস্পিটেল পাবগৈ লাগিব সোনকালে আৰু ডক্টৰ কেতিয়া ক'ত কেনেকৈ বহে সেইকাৰণে মানে নাজানো পটাপট সেইকাৰণে আহিছে আৰু ক'তো ৰখুৱা কৰা নাই আৰু মানে আহি আমি নেগৰিমছ পাই গ'লোহি সেয়া দেখা পাইছে চাগে যিহেতুকে মই পিছত বহি আছিলোঁ সেইকাৰণে পিছফালৰ পৰাই ভিডিঅ' কৰিছোঁ আৰু আমি মেইন গেটেদি সোমালোঁ আমি ভিতৰত এনেকৈ সোমাই আহি আছোঁ আৰু নেগৰিমছৰ ভিতৰলৈ সেইফালে দেখা পাইছে চাগে এইমাত্ৰ ইণ্ডিয়া গান্ধী মূৰ্তি এটা বনাই থোৱা আছিলে আৰু এতিয়া আমি ইয়াতে সোমাম ইয়াৰ পিছতে মোৰ নঘটিবলগীয়া ঘটনা এটা ঘটিল নমাৰ পিছতে মোবাইলটো মই উলিয়াই লৈছিলোঁ বোলো ফটো এখন উঠাই লওঁ কিন্তু একদম ছিকিউৰিটিটো আহি পেলাই পটককৈ আহি কৈছেহি যে 500 টকা ফাইন লাগি যাব একদম পূৰা মোচনত আহি গৈছিল মই যি ভয় খালোঁ নহয় নামাৰ পিছত যিখিনি ফৰ্মেলিটিজ থাকে সেইখিনি কৰি মেলি লৈ পেলাই এতিয়া আমি ডক্টৰৰ এপইণ্ট ল'বলৈ বহি আছোঁ আৰু যিহেতুকে গম পালোঁ আমি থাকিব লাগিব এদিনতে কামখিনি নহ'ব সেয়েহে ওচৰৰ লজ এটা লৈ পেলাই মাহঁত তাতে ৰেষ্ট কৰিবলৈ গ'ল আৰু মই লাহে মানে মনে আৰু মোবাইলটো উলিয়াই লৈ পেলাই অকণমান ভিডিঅ' কৰিলোঁ আৰু ভয়ো লাগে নহয় পটককৈ আকৌ ছিকিউৰিটি দেখিলে কিবা কয় আহি গ'লোঁ ঘূৰি এতিয়া আমি ৰুম লৈছোঁ আৰু তাত এনেকুৱা কষ্ট পালোঁ কৈ আছোঁ বাৰু গোটেইখিনি একদম তাত দৌৰাই ফুৰিছে গোটেইখন ইফালৰ পৰা সিফাল এতিয়া আহি পাইছোঁহি আহি পেলাই ভাত কেইটামান খাই লৈছোঁহি এইফালে মাহঁতে এয়া এইটো ৰুম লৈছে ইফালে ৰুম আছে এইটো ৰুম এতিয়া ৰুমটোৰ বেক কেমেৰা কৰি দেখাইছোঁ এয়া আমাৰ মালিক বাইদেউ দেই ঘৰৰ এইটো নেগৰিমছৰ ওচৰতে হয় আৰু নেগৰিমছৰ ওচৰতে এনেকৈ লজ ল'ব পাৰি ভাড়া তাৰপিছত এয়া আমাৰ ৰাইজ দাদা এই পূৰা একদম ঠাণ্ডা ড্ৰেছ পিন্ধি ল'লে আৰু চাওঁ এইফালে দেখাই দিয়াচোন তোমাক দেখাই দিওঁ চাওঁ এইফালে চাই দিয়াচোন চাই দিয়া এইটো এইফালে চাই দিয়া হাই কৈ দিয়া ইয়াত মোৰ ভাল লাগিল আটাইতকৈ এটাই বস্তু ইয়াত যে গছবিলাকেই হওক বা ফলহাৰবিলাকেই হওক বা ফুলবিলাক চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে নহয় এয়া আমাৰ মালিকৰ ঘৰ আৰু এতিয়া মা মই আৰু মাহী ওলাই আহিছোঁ বোলো অকণ ওলাই যাওঁ দাদাক লগ ধৰিছিলোঁ বোলো ব'ল পুলিচ বজাৰৰ পৰা আহোঁগৈ নাই সি নাযায় সেইকাৰণে আমি তিনিজনীয়ে ওলাই আহিলোঁ আৰু এতিয়া আকৌ ওলাইছোঁ অকণমান বাহিৰৰ পৰা ফুৰি আহোঁগৈ বুলি ইহঁতক চবকে থৈ লৈছোঁ মা মই আৰু মাহী ওলাই আহিছোঁ অকণমান বোলো ফুৰি আহোঁগৈ কিনকিনীয়াকৈ ইয়াত বৰষুণ দি আছে ইয়াত আহি মোৰ ডাঙৰ এটা কথা হ'ল দেই ঘটনা এটা হ'ল মানে ঘটিলে হয় কিন্তু ভাগ্য ভাল নঘটিলে ঘটনাটো এইটো যেতিয়া নেগৰিমছত সোমাইছোঁ আৰু প্ৰথমখিনি ভিডিঅ' কৰিলোঁ তাৰপিছত যেতিয়া মই মেইন ড'ৰ দি সোমাব ধৰিছোঁ মই এনেকৈ কেমেৰাটো উলিয়াওঁতে লগালগ আহি পেলাই ফাইন কাটিব ধৰিছে তাৰপিছত পুলিচজন ভাল আছিল আৰু তেওঁ মোক কৈ দিলে আৰু যে এনেকৈ নুলিয়াব তেওঁ গম পাইছে ফাৰ্ষ্ট ভিজিট কৰিছোঁ বুলি যদিও মানে মাহঁত আগত আহিছে মইতো প্ৰথম আহিছোঁ মই গম নাপাওঁ মায়ে কোৱাৰ আগতেই মানে মই মোবাইলটো উলিয়াই দিলোঁ আৰু 500 টকাৰ ফাইন লগাৰ পৰা বাচিলোঁ তাৰপিছত এবাৰ ভিডিঅ' কৰা নহ'ল আৰু সেইবাৰ যি মোবাইল মই ভৰাই থ'লোঁ বেগত এনেকুৱাই মানে ভয় সোমালে বুকুখন ধপধপাই আছে আৰু যেতিয়া পিছফালৰ পৰা আহি কৈছে 500 টকা ফাইন লাগিব বুলি এতিয়া মানে মোবাইলটো উলিয়াবলৈও ভয় লাগে য'ত ত'ত কিবা কৈ দিয়ে এতিয়া নামি আহি আছোঁ আৰু এয়া হিলছৰ পৰা বাকী মোৰ প্ৰচেছটো অলপমান লেণ্ডি হ'ব কাৰণ আজি ডক্টৰ বহিলে আৰু বৃহস্পতিবাৰে বহে আৰু শনিবাৰে বহে মই ইয়ালৈ আহিছিলোঁ মোৰ প্ৰত্যেকটো ভিডিঅ'তে কোৱা হয়েই যে মোৰ কাহ হৈ আছে বুলি সেইটো যিহেতুকে মোৰ 2 বছৰমানেই হ'ল কাহ হৈয়ে থাকে মাজতে ICUতে থাকিবলগীয়া হৈছিলে এবাৰ কাহটো ভাল হোৱাই নাই আৰু সেইকাৰণে ইয়ালৈ লৈ আহিলে মাহঁতে
কিন্তু ইয়াত আজি ডক্টৰ বহিছে আৰু বৃহস্পতিবাৰে বহিব আৰু শনিবাৰে বহিব। এতিয়া বৃহস্পতিবাৰে হলিডেৰ কাৰণে ডক্টৰ নবহে, বন্ধ থাকিব হস্পিটেল খোলা থাকিব আৰু এমাৰ্জেঞ্চি খোলা থাকিব, ডক্টৰ নাথাকে। সেইকাৰণে শনিবাৰে আহিব লাগিব। শনিবাৰে আকৌ 11টাত বন্ধ কৰি দিব। এতিয়া আমি কি কৰোঁ চাই লওঁ আৰু শনিবাৰে আহোঁ নে মঙলবাৰে আহোঁ চাই লওঁ। লেডি ডন দুগৰাকীৰ লগত আহি আছোঁ। কাপোৰ চেঞ্জ নকৰিলোঁ আৰু আহি ৰুমত ভাত খালোঁহি। ভাত আমাৰ ফেভাৰিট বস্তু কি হয়? ভাত হয়, হয়নে মাই? আমি খাই কি ভাল পাওঁ? ভাত। আমাক ভাত লাগে। ভাত লাগে আমাক, য'তেই হওক আমাক ভাত লাগে। ভাত, ৰুটি ভাজি যিমানেই নাখাওঁ আমাক ভাত লাগে। মেগী এগালমান ৰান্ধি থৈছে দাদাই সন্ধিয়া খাবলৈ। এতিয়া বাকী ইহঁতকেইটা ক'তো ওলাই নাযায়। পোৱালিকো থৈ আহিছোঁ, কাৰণ পোৱালিক আনিলে আকৌ সি কষ্ট পাব পটককৈ। বৰষুণ দি দিয়ে ইয়াত। অলপ আগত বৰষুণ দিয়ে আছিলে, সেইকাৰণে আমি মানে নেগিমছৰ পৰা ওলাই যাওঁতে মই ভিডিঅ' কৰা নহ'লে ইমান ধুনীয়াকৈ উঠি গৈছিলোঁ একদম ওপৰলৈকে। ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু যি কিনকিনকৈ বৰষুণ দি আছিলে ভিডিঅ' কৰা নহ'ল আৰু। বাকী এতিয়া আমি যাওঁ বজাৰত, অকণমান ৰেকৰ্ডিং কৰিম। আৰু কৈছোঁ আজিকালি মোবাইল উলিয়াবলৈ অকণমান এতিয়া ভয়ে খোৱা হ'লোঁ মই। বাই। হেল্ল' এভৰিৱান, আহি গ'লোঁ আকৌ, মানে বজাৰৰ পৰা আহি গ'লোঁ। বজাৰত ভিডিঅ' কৰিবলৈ সাহ নহ'লে, যিহে মানুহবিলাকে চাই থাকে। তাৰপিছত এই নেগিমছৰ যিটো ভয় খালোঁ আৰু সেই ভয়টোৰ পৰা মোৰ মানে মোবাইল উলিয়াব ভয় লাগে। এতিয়া আমি আকৌ উঠি আছোঁ। এয়া গৈ থাকিম একদম ওপৰত উঠোঁতে হাৱা টাই থৈ হৈছে। সেয়া নাম মানে উঠি আহি আছোঁ আৰু। এইটো যিটো ছেকেণ্ড বিল্ডিং আছে, সেই ছেকেণ্ড বিল্ডিংটোৱে আমাৰ ঘৰ। সেইটো বনাই আছে এইফালে। এইখিনি আমি উঠি আহিলোঁ। আহি পাই গ'লোঁ ঘৰত। এয়া এইফালে এয়া চাহৰ পৰ্ব চলি আছে আৰু মালিকৰ ঘৰৰে তলৰ ফ্ল'ৰত, মানে গ্ৰাউণ্ড ফ্ল'ৰত মালিকৰে ডাঙৰ দোকান আছে। তাৰ পৰাই কিনি কৰি ল'ব পাৰি যিকোনো বস্তু। দেহা গুড মৰ্ণিং কৈ দিয়া। এইটো এইফালে শুই আছে। গুড মৰ্ণিং। ৰাতি ভিডিঅ' কৰা নহ'লে, এতিয়া ৰাতিপুৱা কেতিয়া বাজিছে 5:51 হৈছে। ৰাতি ভিডিঅ' নকৰিলোঁ আৰু খাই পেলাই শুই গ'লোঁ। আমি এনেকৈ ৰুমটোত 3খন বিচনা পাইছিলোঁ। 2খন বিচনা আমি জইন কৰি দিলোঁ। এনেদৰে 2খন জইন কৰি দিলোঁ আৰু সি দাদা এক্সট্ৰাকৈ শুই আছে। সেইফালে মায়ে খানা বনাই আছে আকৌ। এয়া দাদাই মেগী বনাইছে দেই। মেগী ভগাই আছে। এইফালে মা দালি ভাজি হৈ গ'ল। এয়া আলু ভাজি, ভাত, দালি হৈ গ'ল। খাওঁ। তুমিও খাবা?
কালি যেহেতুকে গোটেইখিনি কাম কৰি থৈছোঁ আজি অকণ দেৰিকৈ গ'লেও হ'ব এতিয়া আকৌ হস্পিটেল যাম অলপ পিছতকৈ ল'ৰাক লৈ অকণ ফুৰিবলৈ আহিছোঁ ফটো কেইখনমান উঠি লওঁ দেই তাৰপিছত ভিডিঅ' কৰিম তাৰপিছত আকৌ আমি দুটা হস্পিটেল গ'লোঁ কাৰণ হস্পিটেলত আৰু 2টা টেষ্ট আছিলেই বাকী আমাৰ সেইখিনি কৰি থাকোঁতে আৰু ভিডিঅ' কৰা নহ'লে মোৰ এতিয়া আমি যাব ওলাইছোঁ আৰু ৰাতিপুৱা সেই এতিয়াই আহিছিলোঁ 7:50 মানতে আহিছিলোঁ আৰু এতিয়া বাজিছে 12:30হে কামখিনি হৈছে এতিয়া আমি আকৌ আহিব লাগিব শনিবাৰে মাতিছে এতিয়া শনিবাৰে হ'লে মঙলবাৰে কোনদিনাখন আহিম আৰু এতিয়া আমি আকৌ ৰিটাৰ্ণ হৈছোঁ শ্বিলঙৰ পৰা এয়া পাই গ'লোহি এতিয়া বৰাপানী ইয়াতে নামি আমি ফটো চটো অকণমান উঠিলোঁ আৰু কাৰণ আমি ক'তোতো যোৱা নহ'লেই খালি নেগিমছৰ পৰা ডাইৰেক্ট ঘৰে অহা হ'ল আৰু ক'তো তেনেকৈ ফুৰিব নগ'লোৱে আমি একোৱেই নাচালোঁগৈ শ্বিলঙৰ সেইকাৰণে আহামুখে আৰু ইয়াতে নামি পেলাই 2খনমান ফটো উঠিলোঁ ফটোখিনি মই ভিডিঅ'টোৰ শেষত মই দি দিম বাৰু আপোনালোকে চাব পাৰিব ইয়াতো বেছি সময় থকা নহ'ল বতৰে যিহে ৰুদ্ৰৰূপ ল'লে আমি আকৌ ঘৰলৈ ৰাওনা হ'লোঁ ৱাও কি ধুনীয়া লাগিছে চাওকচোন জেগাখিনি কি হয় নাজানো কোনখিনি জেগা মাত্ৰ গাড়ীৰ পৰা নামি পেলাই ইমান ধুনীয়া লাগিছে ফটো কিপিবলৈ উঠাই থওঁ গৈ আছে দেই বতৰে আহোঁতে গাড়ীত আমাক পুৰা বৰষুণে পালে শ্বিলং সাৰি পেলাই অসম পালোহি তথাপি গৰম বৰষুণে এৰা নাই এয়া শ্বিলঙতে আছোঁ বাৰু পুৰা বৰষুণ আৰু গাড়ীত গান শুনি অহাৰ মজাটোৱে বেলেগ বাৰু প্ৰকৃতি তুমি সঁচাই অনন্যা তোমাৰ ৰূপ দেখি সঁচাকৈ মন ভুল যায় প্ৰথমে বৰষুণৰ মজা ল'লোঁ আৰু এতিয়া লৈছোঁ ফুলৰ মজা ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে মই বোলো অকণমান ভিডিঅ' কৰিয়ে থৈ দিওঁ আহি এয়া আমি জাগিৰোড পালোহি আৰু ভিডিঅ' কৰা হোৱা নাছিলে পুৰা শুই আহিছোঁ বতৰো ইমান ধুনীয়া আছিলে তাৰপিছত এয়া হটকেছত সোমাই গ'লোঁ আৰু এতিয়া গৰমত অসমত আহক এতিয়া আহক ইয়াতে সোমাই সকলোৱে চাহ তাৰপিছত চিংৰা লাডু বুন্দিয়া লাডু কালাকান এনেকৈ চাহ খালে আৰু ঘৰলৈও মিঠাই চিঠাই ল'লে এওঁ ওচৰতে বজাৰ এখন আছিলে তাৰ পৰা তৰমুজ বাঙি বাদাম চাদাম এয়াও ল'লে দাদাও ল'লে কিবাকিবি আৰু আমি দুটাই কিন্তু এয়াখনে আমি দুটাই চাওমিন অৰ্ডাৰ দিছোঁ আমি সেয়াহে খাওঁ তুমি খাবা নেকি তুমি খালে তুমি লৈ লোৱা বেলেগ লোৱা খাই কৰি লৈ আকৌ এয়া ঘৰমুখে যাত্ৰা আৰম্ভ আহি পাই গ'লোহি আৰু আহি পেলাই আমাৰ দেহা মনুক তৰমুজ কাটি দিলোঁ আমিও খাই আছোঁ বাৰু চবেই তাৰপিছত গা পা ধুই কৰি ল'লোঁ ফ্ৰেছ লাগিছে এতিয়া ঐ গৈছোঁ ৰ'বা একদম ভাত পানী খাই কৰিহে আকৌ লগ পাম দেই আপোনালোকক এতিয়া মোৰ বেটাৰী ল' মাৰি আছে এতিয়া মোবাইলটো চাৰ্জত দিওঁ পিছত লগ পাম আকৌ এফালে দাদাই আহোঁতে মাংস লৈ আহিছে দেই এয়া হাঁহৰ মাংস বনাই আছে সেইজনী মোবাইল চাই আছে হ'ব বাদাম খাবা আমি এতিয়া বাদাম খাম এয়া বাদাম এয়া চাহ তাহ খোৱা হৈ গ'ল আহোঁতে মিঠাই চিঠাই কিবাকিবি লৈ অনা হৈছিলে সেয়া দি চাহ খালোঁ তাৰপিছত এয়া বাপেক পুতেক এয়া বাহিৰত
এতিয়া আমি বাৰান্দাত অকণ সময় বহিম একদম মেক্সো চেক্সো জ্বলাই কৰি লৈছোঁ যি মহ আছে ইয়াত ভাত ৰেডি হৈ গ'ল আৰু খালি ভাত অকল মাংস ভাত ল'ৰাক সানি দিছোঁ এইফালে মোৰ এইফালে দাদাৰ বাঢ়ি থোৱা আছে খাই থাকা ভিডিঅ' কৰিবৰ কাৰণে ৰখি আছিলে ৰ'বা আহি আছোঁ আৰু এইফালে মাহঁত ইয়াতে বহি গৈছে গৰমত ইয়াতে পাকাতে বহি খাই দিছে ইয়াৰ লগতে মই আজি ভিডিঅ'টো সামৰিছোঁ সম্পূৰ্ণ 2টা দিনৰ মই ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কি কৰিলোঁ কি নাই কৰা কিয় গৈছিলোঁ শ্বিলঙলৈ আৰু লগতে মই ফটো কেইখনমানো এড কৰি দিছোঁ বাৰু কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত তো আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ